ৰাখি ৰাজনীতিৰ লগত জড়িত লোকসকলে কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। যিসকল ব্যক্তিয়ে ৰাজনীতিৰ লগত জড়িত আছে সেই ব্যক্তিসকলে আজি নতুন নতুন সুযোগ পাব পাৰে বুলি কৈছে আৰু লাভ হ'ব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পোৱা যিকোনো ফোন কল বা নিৰ্দেশনাক গুৰুত্ব সহকাৰে লওক। আজিৰ দিনটোত যদি আপুনি অভিজ্ঞতা থকা ব্যক্তিয়ে যদি আপোনালৈ ফোন কৰে, আপোনাক যদি ফোন কৰি যদি কথা বতৰা পাতে, সেই কথা বতৰা আপোনাক গুৰুত্ব সহকাৰে ল'বলৈ কৈছে। সমাজ আৰু পৰিয়ালতো আপুনি আধিপত্যশীল হৈ থাকিব। আজিৰ দিনটোত আপুনি সমাজত আৰু পৰিয়ালৰ ব্যক্তিৰ লগত কথা বতৰা যদি পাতে, আপুনি তেওঁলোকৰ মতে আজিৰ দিনটোত আপোনাক চলিবলৈ কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ দিনটোত আপোনাক খং আৰু আৱেগ আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। খং কৰিবলৈ কোৱা নাই, যিয়ে কথাবোৰ আৰু বেয়া কৰি তুলিব পাৰে। আপুনি যদি আজিৰ দিনটোত খং কৰে, আপোনাৰ কথাবোৰ বেয়া কৰি তুলিব পাৰে বুলি কৈছে। বিষপ ৰাখি ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শই আপোনাক যিকোনো বিশেষ কাম কৰাত সহায়ক হ'ব। আজিৰ দিনটোত যদি আপুনি ঘনিষ্ঠ বন্ধু সহায় লৈ যদি আপুনি কাম কৰে, আপুনি কাম কৰিলে আপুনি সেই কামটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৱে যদি আপোনাক সহায় কৰে, সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি কামটো কৰে, ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতিও বিশ্বাস থাকিব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় আৰু আধ্যাত্মিকতা প্ৰতি বিশ্বাস ৰাখিবলৈ কৈছে আৰু ধৰ্মীয় অনুষ্ঠানত আপোনাক যোগদান দিবলৈ কৈছে। আজিৰ দিনটোত মিথুন ৰাখি বৰ্তমান সুৰক্ষা গ্ৰহণ কৰি আপোনাৰ যোগাযোগসমূহ শক্তিশালী কৰক। আজিৰ দিনটোত আপোনাক সুৰক্ষা গ্ৰহণ কৰি আপোনাক যোগাযোগসমূহ শক্তিশালী কৰিবলৈ কৈছে। যিকোনো সামাজিক কাম কাজত আপোনাৰ অৱদানে আপোনাৰ স্বীকৃতি আৰু প্ৰতিমূৰ্তি বৃদ্ধি কৰিব। আজিৰ দিনটোত আপুনি সামাজিক কাম কাজত যদি যোগদান কৰে, অৱদান কৰে, আপোনাৰ কাম দেখি অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। ককট ৰাখি আপুনি কিছুমান লাভজনক খবৰ পাব আৰু নতুন সম্ভাৱনা পাব। আজিৰ দিনটোত আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে আৰু নতুন খবৰ আপোনাৰ আহিব বুলি কৈছে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আজিৰ দিনটোত আপোনাৰ নিজৰ সামৰ্থ্যৰ ওপৰত আপোনাক বিশ্বাস ৰাখিবলৈ কৈছে। আজিৰ দিনটোত সিংহ ৰাখি স্থানান্তৰৰ সৈতে জড়িত যিকোনো পৰিকল্পনাৰ বাবে সময় অনুকূল। যিসকল ব্যক্তিয়ে স্থানান্তৰৰ সৈতে যোগদান কৰি আছে, তেওঁলোকৰ বাবে আজিৰ দিনটোত সময় ভাল বুলি কৈছে। আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি আগ্ৰহে আপোনাৰ আচৰণ অতি ইতিবাচক কৰি তুলিব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিকতাত আজিৰ দিনটোত যদি আপুনি যদি কটায় আৰু যদি থাকে, আপোনাৰ আজিৰ দিনটোত আচৰণ ভাল হ'ব বুলি কৈছে। সিংহ ৰাশি জাতক জাতিকাসকলৰ অন্য দিনতকৈ। কন্যা ৰাশি লাভজনক অৱস্থা এই সময়ত ৰৈ গৈছে। আপোনাৰ আজিৰ দিনটোত লাভজনক অৱস্থা কাম যদি কৰে হ'ব পাৰে বুলি কৈছে। অধিকাংশ সময় বিত্তীয় সম্পৰ্কীয় কাম কাজত ব্যয় কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ অধিকাংশ সময় দিনটো বিত্তীয় কামত আপুনি সময় পাৰ কৰিব পাৰিব বুলি কৈছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আদিত এক সুখৰ সময় কটাব। আজিৰ দিনটোত বন্ধু বান্ধৱীৰ লগত আৰু পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ সুখৰ সময় আনন্দৰে হাঁহি ফূৰ্তিৰ মাজেৰে আপুনি কটাব পাৰিব বুলি কৈছে। দিনটো যিখিনি সময় পাৰ হ'ব, ঘৰৰ জ্যেষ্ঠ সদস্য সকলৰো যত্ন লওক। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আপোনাক যত্ন ল'বলৈ কৈছে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বুলি কৈছে। কন্যা ৰাশি জাতক জাতিকা ব্যক্তিসকলৰ আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। কামত আজি বহুত প্ৰভাৱ থকাৰ পিছতো আপোনাৰ আজি ভালকৈ পাৰ হ'ব। আজিৰ দিনটোত কাম আপুনি কৰিলে আপোনাৰ বহুত কষ্ট হোৱাৰ পিছতো দিনটো ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। আপোনাৰ ভদ্ৰ ব্যৱহাৰে আজি প্ৰশংসনীয় হ'ব। অন্য ব্যক্তিৰ লগত আজি ভদ্ৰ ব্যৱহাৰ কৰিলে আপুনি প্ৰশংসনীয় হ'ব বুলি কৈছে। অতীতৰ বিনিয়োগ আজি লাভদায়ক প্ৰমাণিত হ'ব। আপুনি যদি অতীতত বিনিয়োগ যদি কৰিছিলে, আজি আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা আজি যৌথভাৱে কোনো বিনিয়োগ নকৰিব। সম্পৰ্ক গঢ়াৰ কাৰণে ভাল দিন। আজি সম্পৰ্ক গঢ়াৰ কাৰণে ভাল পোৱাৰ ক্ষেত্ৰত দিনটো ভাল বুলি কৈছে। আজি আপোনাৰ প্ৰিয়জনে কোনো বিৰক্তিকৰ কথা ক'ব পাৰে। আপোনাৰ ভালপোৱা প্ৰিয়সীয়ে আপোনাক আজি মনত আঘাত দিব পাৰে বুলি কৈছে। আজিৰ দিনটোত সেইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ ভালকৈ পাৰ হ'ব। হয়তো পঢ়াৰ লগত জড়িত আপোনাৰ বন্ধুৰ লগত লগ হ'বও পাৰে।
মানে পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক আজি দিনটো অধ্যয়নৰ ক্ষেত্ৰত ভালে কুশলে পাৰ হ'ব বুলি কৈছে আৰু বন্ধুক লগ পাব পাৰে বুলি কৈছে। পঢ়াৰ ক্ষেত্ৰত আপোনাৰ আজি আনৰ লগত কৰা মত বিনিময়ৰ যোগেদি আপোনাৰ মনত আনন্দ সঞ্চাৰ হ'ব। আজি আৰু স্বাস্থ্য ভাল ফল পাব। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। আজি যদি অৱহেলা কৰে তেন্তে আপোনাৰ আজি কৰ্মত ভাল। আজি আপুনি যদি কৰ্ম কৰে, সেই কৰ্মত যদি আপুনি অৱহেলা কৰি যদি কাম কৰে আপুনি ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাখি। আপোনাৰ স্বাস্থ্য উন্নতিৰ কাৰণে ভাল দিন আজি। আজি আপোনাৰ স্বাস্থ্য কাৰণে ভাল বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত আজি অলপ বেছি নজৰ দিব। টকা পইচাৰ ক্ষেত্ৰত আজি অলপ আপোনাক সাৱধান হ'বলৈ কৈছে। আপোনাৰ আৱেগক আজি নিয়ন্ত্ৰণত ৰখাত কঠিন হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ মনটো কণ্ট্ৰলত ৰাখিবলৈ আপোনাৰ কঠিন হ'ব পাৰে বুলি কৈছে। আপোনাৰ আত্মীয় কোনোবাই আজি আপোনাৰ মনত এক বিশেষ স্থান লাভ কৰিব। আপোনাৰ মানে আত্মীয় ব্যক্তি এজনে আপোনাৰ মনত আজি আনন্দ দিব পাৰে বুলি কৈছে। আকস্মিকভাৱে আজি লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আকস্মিকভাৱে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজি মুক্ত মনেৰে কাম কৰাত নিজৰ সক্ষমতা অনুভৱ কৰিব। আজি আপোনাক মুক্ত মনে কাম কৰিবলৈ কৈছে। আজি আপুনি আৰ্থিকভাৱে উন্নতি হোৱা পৰিস্থিতিৰ সন্মুখীন হোৱা সম্ভাৱনা আছে। আজি আপোনাৰ আৰ্থিকভাৱে উন্নতি হ'ব পাৰে বুলি কৈছে। আপোনাৰ আজি আত্মীয় তথা বন্ধুৰ লগত মধুৰ সময় কটোৱা সুযোগ পাব। আজিৰ দিনটোত আপোনাৰ বন্ধুৰ লগত আপুনি ভাল সময় পাব বুলি কৈছে, সুযোগ পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আপোনাৰ আনন্দ লাভ কৰিব আজি আপোনাৰ কাম অন্য কোনো কামৰ বাবে। আজিৰ দিনটোত আপুনি কাম কৰিলে আনন্দ পাব বুলি কৈছে। আজি আপোনাৰ কোনো বেয়া চিন্তা ভাৱনাৰ কথা কোৱা মানুহৰ পৰা আঁতৰত থাকক। যি মানুহে আপোনাক লৈ বেয়া কথা কয়, বেয়া চিন্তা কয়, তেনে মানুহৰ ওচৰৰ পৰা আপোনাক আজি আঁতৰি চলিবলৈ কৈছে। আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে আজি। আপোনাৰ আজি আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে। যদি আজি ভ্ৰমণ কৰে তেন্তে আপোনাৰ আৰ্থিকভাৱে ব্যয়ৰ পৰিমাণ বাঢ়িব। আজিৰ দিনটোত যদি আপুনি ভ্ৰমণ কৰে আপোনাৰ টকা পইচা পৰিমাণ বাঢ়িব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। কোনো কামৰ বাবে আজি দুৰ্বলতা অনুভৱ কৰিব পাৰে। আপুনি যদি আজি কাম এটা কৰে আপোনাৰ মনটো দুৰ্বল লাগিব পাৰে বুলি কৈছে। আপোনাৰ মনোভাৱৰ কাৰণে আজি আপুনি ভাল অনুভৱ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যক আজি অৱহেলা নকৰিব। আজিৰ দিনটোত স্বাস্থ্য আপোনাক অৱহেলা কৰিবলৈ কোৱা নাই। আজি খং ৰাগ আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকিব। আজি আপোনাক খং ৰাগ আৰু বেয়া চিন্তা কৰিবলৈ কোৱা নাই। আনৰ উপদেশৰ দ্বাৰা আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। অন্য ব্যক্তিয়ে যদি আপোনাক উপদেশ দিয়ে আপোনাৰ উন্নতি হ'ব বুলি কৈছে। আজি আপোনাৰ পাৰিবাৰিক সমস্যাৰ লগে লগে আৰ্থিক সমস্যা আহিব পাৰে। আজি আপোনাৰ আৰ্থিক সমস্যা ভাল বুলি কৈছে, আহিব পাৰে বুলি কৈছে। প্ৰিয়জনৰ লগত থকা সময় আপোনাক আজি শক্তিশালী কৰিব। আজি আপোনাৰ ভালপোৱাৰ লগত আপুনি কিছু সময় যদি থাকে আপোনাৰ সময় ভাল বুলি কৈছে।